আৰু লাহেকে হাতখন খুলি চোৱাচোন তাতে কিবা আহিছে নে কি আহিছে আচৰিত কেমেৰালে দেখুৱাব পাৰা তোমাৰ কেমেৰালে দেখুৱাব পাৰা আহিছে নে দাগটো লিপষ্টিকৰ দাগটো আহি গৈছে নিজে 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 আহিছে খুব আচৰিত লাগিছে এটা ইনজেকচনতে আপোনাৰ 18000 তেনেকুৱা টাইপ হয় আৰু উইকলি ল'ব লাগে দুটাকে ল'ব লাগে উইকলি মই বিচাৰো মানে মোৰ আপোনাৰ যাতে মই কিবা এটা কৰি মানে ঘৰখনত অলপমান যাতে সকাহ দিব পাৰো আৰু অজানিতে দি গলাহি তুমি ভাল পোৱা পাহি দুপাহি নমস্কাৰ মই বিক্ৰম শব্দলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো শব্দৰ এটি বিশেষ অনুষ্ঠান বহাগৰ বতৰাত আমি আমাৰ মৰমৰ শিল্পীসমূহে কেনেকে আগবাঢ়িছে কি তেওঁলোকে আয়োজন কৰিছে কিহত ব্যস্ত আছে সকলোবোৰ জানিবলৈ চেষ্টা কৰো হেহে ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে আমাৰ এই পডকাষ্টত যে বিভিন্ন শিল্পীসমূহে তেওঁলোকৰ কেনেকুৱা প্ৰস্তুতি চলাইছে আমি আজি আন এগৰাকী শিল্পী আমন্ত্ৰণ কৰি আহিছো উদীয়মান কণ্ঠশিল্পী নিকিতা বশিষ্ঠ নিকিতা বশিষ্ঠক মই স্বাগতম জনাইছো আমাৰ এই পডকাষ্টলৈ আৰু প্ৰথমতে কি অনুভৱ জনাবা কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে আসলতে এনেকুৱা অনুষ্ঠান মোৰ বাবে প্ৰথম হয় ওকে এনে ধৰণৰ অলপমান ভয়ও লাগি আছে আসল ইমান মানে কথা কোৱা ইমান এটা অভ্যাস নাই তো মানে চেষ্টা কৰিম আৰু যিখিনি পাৰো বঢ়িয়া প্ৰথম হলে আমাৰ আপোনালোকৰ নিশ্চয় ভাল কমেন্ট পালে এই ভিডিঅ'টিত নিকিতাই নিশ্চয় সাহস পাব আৰু প্ৰথম অনুষ্ঠান নিকিতাৰ আশা কৰিছো যে খুব ভাল হ'ব আৰু আমি মনৰ কথা পাতিব পাৰিম শব্দৰ এইয়ে আমাৰ আশা থাকে আমাৰ প্ৰচেষ্টা থাকে আমাৰ প্ৰয়াস হয় যে আমি যিবোৰ মনৰ কথা আছে সেইবোৰ যাতে আমি পাতিব পাৰো কেনেকে তেওঁলোকে আয়োজন কৰিছে কি তেওঁলোকৰ কষ্ট হৈছে বা কি তেওঁলোকৰ আশা আছে সেই গোটেইখিনি আমি যাতে পাতিব পাৰো সেইখিনি আমাৰ প্ৰয়াস আৰু প্ৰথমতে তোমাৰ এই যিটো যাত্ৰা সংগীতৰ পৃথিৱীলৈ যাত্ৰা কেনেকে আৰম্ভ হৈছিল তাৰ পৰা আমি আৰম্ভ কৰো হয় আৰম্ভণি আপোনাৰ একদম যেতিয়া সৰুৰ পৰাই আচলতে আৰম্ভণি মোৰ প্ৰথম গুৰু মাৰ পৰাই আপোনাৰ গানবিলাক শিকিছো মাৰ মুখে শুনিয়ে তেনেকৈ গানবিলাকৰ আৰম্ভণি হৈছে আচলতে আপোনাৰ জ্যোতি সংগীত ৰাভা সংগীত এইবিলাক গীত গাই আপোনাৰ তেনেকৈ আৰম্ভ কৰিলোঁ আৰু তাৰপিছত লাহে আপোনাৰ মঞ্চ অনুষ্ঠানবিলাকো কৰিব আৰম্ভ কৰিলোঁ এইদৰে আৰম্ভণি বঢ়িয়া অতি সুন্দৰ নিজৰ গানো সৃষ্টি কৰিছা দুবছৰ আগৰ পৰা খুব মানুহে আকোৱালি লৈছে সেই গানটোৰ কথা অলপ আমাক জনোৱাচোন সেই গানটো আপোনাৰ লিখিছিলে অৰিন্দম দাস আমাৰ বৰপেটাৰে হয় দাদাজন আৰু গানটো সুৰ কৰিছিলে ধ্ৰুৱজিৎ পাৰই ওকে তো গানটো আপোনাৰ মই গানটো কৰিছিলোঁ নীল আকাশ দাৰ লগত ভালেই আৰু আপোনাৰ মানুহৰ পৰা বহুত মানে ৰেছপন্স বহুতখিনি পাইছোঁ বহুতখিনি ভাল অভিজ্ঞতাই গানটোৰ সৈতে এনেই ঘৰ ক'ত মোৰ ঘৰ পাটাচাৰকুছিত ঘৰত কোন আছে মা দেউতা ভণ্টি আইতা ঘৰত তাৰমানে মাৰ পৰা সংগীতৰ যিটো ধাৰা সেইটোৰ পৰা আৰম্ভণি হৈছে মায়ে মানে আপোনাৰ একদম যেতিয়া মই সৰু আছোঁ আৰু সৰুৰ পৰা মানে কেনেকুৱা মোৰ ৰেডিঅ' থাকেই ন ৰাতিপুৱাৰ পৰা আপোনাৰ গীতিমালিকা এইবিলাক অনুষ্ঠান তেতিয়া ৰাতিপুৱাৰ পৰাই মানে আৰম্ভণি আৰু ৰাতিপুৱাৰ পৰা বজাই থৈ দিয়ে পুৰা ধুনীয়াকৈ তেনেকৈ আৰু সংগীতৰ লগত এনেদৰে আপোনাৰ মানে জড়িত এনেধৰণেই হৈছোঁ মাৰ ফালৰ পৰাই হৈছোঁ আচলতে মায়েও গান গাই খুব ভাল পায় কিন্তু মঞ্চ এনেকুৱা ক'তো গাই পোৱা নাই কিন্তু ঘৰত মানে গাই থাকে আৰু বহুত ভাল পায় দেউতাইও বহুত ভাল পায় তাকে তেতিয়াহ'লে গানেৰে আৰম্ভণি কৰোঁ পাতনি মেলো আমি ঠিক আছে কি গান শুনাবা প্ৰথমতে মই দীপালী বৰঠাকুৰ বাইদেউৰ গীতেৰে আৰম্ভ কৰিব ওলাইছোঁ ওকে জোনধনে জোনালিতে তৰাবতীক চাই হাতী পতি চিকিমিকি নাচি যায় জোনধনে জোনালিতে তৰাবতীক চাই
হাতী পুতি চিকিমিকি নাচি নাচি যায় জোনে কয় তৰাৱতী মোৰ ফালে চা ৰূপৱালীৰ হাতানি তৰাই ঢাকে গা চকুত লাগিল মোহনি তৰা চকুত লাগিল মোহনি টিপি টিপি চাৱনি তৰা টিপি টিপি চাৱনি জোন ধনৰ বুকৰ ফাকত ললে আহি ঠাই হাতী পুতি চিকিমিকি নাচি নাচি যায় জোন ধনে জোনালিতে তৰাৱতীক চাই হাতী পুতি চিকিমিকি নাচি নাচি যায় বঢ়িয়া বঢ়িয়া অতি সুন্দৰ মানে কণ্ঠত মানে যাদু আছে নিশ্চয় তো এইবাৰ বিহুৰ মঞ্চত মানে প্ৰস্তুতি পুৰা চলি আৰম্ভ হৈ গৈছে এবাৰ কি গান ৰাখিব বিচাৰিছা বা তোমাৰ শ্ব'ত কেনেকুৱা ধৰণৰ হ'ব গান আপোনাৰ পুৰণি গীতবোৰ মই মানে পুৰণি গীতবোৰ গাই খুব ভাল পাওঁ মানে ওকে এতিয়া পুৰণি গীত মানে কাৰ বিশেষকৈ কাৰ গীত ভাল পোৱা বিশেষকৈ বুলি ক'লে আপোনাৰ মই দীপালী বৰঠাকুৰ বাইদেউৰ গীত মোৰ জোন ধনে জোনালীতে গানটো প্ৰায় প্ৰত্যেকখন মঞ্চত গাওঁৱেই মানে আপোনাৰ ৰাভা সংগীত জয়া নাই এইবিলাক গীত গাই খুব ভাল পাওঁ লগতে নতুন গীতবিলাকো মানুহবিলাকে যিবিলাক আচলতে ট্ৰেণ্ডিঙত চলি থাকে সেইবিলাক গান মানুহবিলাকে শুনি বেছি ভাল পায় বা যিবিলাক আপোনাৰ ধৰি লওক নৱপ্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী এতিয়াৰ যিবিলাক আছে আৰু এতিয়াৰ গান কোনবোৰ বেছি ভাল লাগে তোমাৰ এতিয়াৰ গান ভাল লগা বুলি ক'লেতো বৰ্তমান ভাল লাগে সকলোবিলাকে ভাল লাগে এইবাৰ তোমাৰ শ্ব'ত কি থাকিব মানে কোনবোৰ গান থাকিব মোৰ ওচৰত আপোনাৰ পুৰণি গীতবোৰ থাকিব আপোনাৰ আৰু নতুন ট্ৰেণ্ডিং গীতৰ ভিতৰত আপোনাৰ দীপান্বিতা গানবিলাক খুব চলি থাকে বা পাপৰি গগৈবাৰ গীতবিলাক সেইবিলাকো থাকিব ওকে ক'ত এতিয়ালৈকে ক'ত বুকিং হৈছে ক'ত তোমাৰ শ্ব' পাব মানুহে এতিয়ালৈকে আপোনাৰ পাঠশালা নলবাৰী বৰপেটা বঙাইগাঁও পিনে এনেকৈ হৈছে আৰু কিছুমান ঠাইত উজনিৰ পিনে এতিয়ালৈকে বুকিং হোৱা নাই উজনিৰ পিনে তাৰমানে উজনিৰ ফালে যিসকল আয়োজক সমিতি যদি নিকিতাক বিচাৰিছে নিশ্চয় সাজু আছে যাবলৈ ওকে এইবাৰতো তোমাৰ নতুন গান এটিও আহি আছে মুক্তি দিবৰ কাৰণে সাজু হৈ আছে আমি গম পাইছোঁ মানে কাম ইতিমধ্যে হৈছেনে প্ৰায়খিনি হৈ গৈছে কেতিয়ালৈকে মুক্তি পাব খুব সোনকালে মুক্তি দিম গানটো আৰু গানটোৰ ভিডিঅ' অলৰেডি হৈ গৈছে ওকে গানটো আপোনাৰ লিখিছে আপোনাৰ কুমাৰেশ কৌশিক দাদাই আৰু গানটো আপোনাৰ সৰু তেখেতৰে মিউজিক কৰিছে বাবন বৰ্ণিল দাই আৰু মিক্স এণ্ড মাষ্টাৰ কৰিছে আপোনাৰ পিংকু দাই গানটো আপোনাৰ ভিডিঅ'টো অলপমান মানে কেনেকুৱা ধৰণৰ আপোনাৰ গানটো যদিও আপোনাৰ ৰোমেণ্টিকো হয় বিহুসুৰীয়া হয় গানটো আৰু আপোনাৰ অলপমান কমেডি টাইপ থাকিব আৰু গানটো এবাৰ শুনিয়ে লওঁ নেকি ৰিলিজ দিয়াৰ আগতে আমি প্ৰথমবাৰৰ বাবে এইটো গান তুমি আজি গাবা হয় প্ৰথমবাৰৰ বাবে ঠিক আছে আমাৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে এই গানটি গাব আমি প্ৰথমে গানটো শুনি লওঁ বাৰু ঠিক আছে নেচাবি মোক তেনেকৈ লাজিবি ৰিছে বেয়াকৈ নেচাবি মোক তেনেকৈ লাজিবি ৰিছে বেয়াকৈ বুজাটোকে কেনেকৈ তোৰে হমে সঁচাকৈ থাকিবি আছ যেনেকৈ দেহিতি পাখৰ মৰমবোৰ তোলৈয়ে জানো আছুতীয়াকৈ ৰাখিম তোক বুকুতে জানো দেহিতি পাখৰ মৰমবোৰ তোলৈয়ে জানো আছুতীয়াকৈ ৰাখিম তোক বুকুতে জানো বঢ়িয়া অতি সুন্দৰ আৰু আমি আশা কৰিছোঁ যে দৰ্শকসকলে ল'ব গানটো বৰ সুন্দৰ হৈছে আৰু এইবাৰ মঞ্চত এইটো গান থাকিব নিশ্চয় এইটো থাকিব এনেই তোমাৰ মঞ্চত এইবাৰ মানে যোৱাবাৰো কৰিছা আগৰবাৰো কৰিছা কেনেকুৱা অভিজ্ঞতাবোৰ কেনেকুৱা মঞ্চৰ অভিজ্ঞতা কিবা এটা শ্বেয়াৰ কৰিবা আজি আমাৰ লগত অভিজ্ঞতাবোৰ খুব ভাল মানে বহুত ভাল লাগে আচলতে যেতিয়া মঞ্চৰ অনুষ্ঠানবোৰ খুব মানে
বহুত ভাল লগা মানে আমি যেতিয়া অনুষ্ঠানত যাওঁ আৰু মানে মানুহবিলাকে মানে যিটো আদৰ মানে দেখায় আৰু বা যি ধৰণে মানে সন্মান দিয়ে খুব ভাল লাগে আৰু মঞ্চৰ মানে অভিজ্ঞতাবিলাক যেতিয়া মঞ্চত থাকোঁ আৰু মানে খুব মানে কেনেকুৱা মই মানে বুজাব পৰা নাই আচলতে শব্দ পোৱা নাই আচলতে শব্দবিহীন হৈছে মানে মানে বেলেগ এখন পৃথিৱী বেলেগ এটা এনাৰ্জি এটা ফিল বহুত ভাল লাগে কিবা এনেকুৱা অভিজ্ঞতা তোমাৰ বিশেষ কিবা অভিজ্ঞতা যে এইটো ইনসিডেন্ট মোৰ মনত আছে এইখন মঞ্চত এইটো ঘটনা ঘটিছিল বা এইটো তোমাৰ বেয়া লগা ঘটনা হ'ব পাৰে ভাল হ'ব পাৰে এনেকুৱা কিবা এটা বেয়া অভিজ্ঞতা ইমান নাই বাৰু তথাপিও কেতিয়াবা কিছুমান মানে কথাত বেয়া লাগে আৰু আপোনাৰ বহুত আমি অনুষ্ঠানবিলাক বহুত পলম হৈ যায় আচলতে কেতিয়াবা 2-3টাও বাজি যায় বহুত ভাগৰো লাগে কিন্তু দৰ্শকে মানে বিচাৰি থাকে যে অমুক গান গা তমুক গান গা আচলতে সকলোবিলাক গান প্ৰস্তুত কৰি লৈ যোৱা নাযায় কিছুমান গান গাবলৈ আপোনাৰ দিগদাৰো হৈ যায় আমাৰ পটককৈ গাব দিগদাৰ হৈ যায় তেতিয়া বেয়া লাগে যে কেতিয়াবা বেয়া কমেণ্ট কৰে তেনেকুৱা সেইবিলাক সেনেকুৱা অলপ তিতা মিঠা অভিজ্ঞতা আৰু আপোনাৰ তাকে এতিয়ালৈকে আটাইতকৈ বেয়া কমেণ্ট কিন্তু সন্মুখীন হৈছে এই অমুক গানটো গাব নোৱাৰা যদি এনেকুৱা টাইপ আৰু সেনেকুৱা লোকে কয় দিয়ে তেনেকৈ কয় বহুত মানে কিছুমানত কয় আৰু তো কেনেকুৱা লাগে মানে সেইখিনি সময়ত মানে বেয়া লাগে বহুত বেয়া লাগে আচলতে আমি সব গান যিহেতু লৈ যোৱা নাযায় ন কিছুমান গান গাব পৰা নাযায় আৰু আপোনাৰ তেনেকুৱা অমুক গানটো মাৰচোন তমুক গানটো মাৰচোন তেনেকুৱা টাইপত থাকে এতিয়া আপোনাৰ কিছুমান অনুষ্ঠান হিন্দী গীত গাব মানে কমিটিৰ ফালৰ পৰা যে মানা থাকে কিন্তু ৰাইজৰ পৰা অনুৰোধ যে গাবই লাগিব তেতিয়া মানে আপোনাৰ এটা বহুত মানে দমোজত পৰি যোৱা যায় যে কি কৰোঁ মানে তেনেকুৱাবিলাক হৈ যায় তেতিয়া সেই আপোনাৰ আচলতে সব গীত গায়ও ভাল নালাগে মানে মোৰ নালাগে আৰু কিছুমান গীত মানে গাব ভাল নালাগে কিন্তু আপোনাৰ ৰাইজে বিচাৰে বাবে বহুত গীত গাব লগা হয় তেনেকুৱা ধৰণৰ আৰু তোমাৰ ভাল পোৱা গীত কোনটো ভাল পোৱা গীত মোৰ বহুতেই আছে এটা শুনি লওঁ তেতিয়াহ'লে ঠিক আছে ভাল পোৱা গীতৰ ভিতৰত এটা গীত ঠিক আছে পুৰণি গীত এতিয়াই গাইছোঁ ঠিক আছে বাৰু এইটো আচলতে মোৰ মাৰ খুব প্ৰিয় গীত হয় মোৰো খুব প্ৰিয় তুলিকা সেনাপতি বাইদেউৰ গীত হয় তাকে গাবলৈ ওলাইছোঁ ঠিক আছে সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে বাহৰে আগতে ৰ'দালিবোৰে কত কি কথা মোৰ মনতে খেলে ইমান যে দূৰণিত চকুলো মোৰ হৰে আইৰে ঘৰলৈ মনতে পৰে সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে বঢ়িয়া অতি সুন্দৰ মানে এইবাৰ বিহুৰ কাৰণে তোমাৰ আখৰা ষ্টাৰ্ট কৰিছা অলৰেডি আৰু সুন্দৰ গীত লৈছা সাধাৰণতে দেখা নাযায় যে এনেকুৱা ধৰণৰ গীত পুৰণি গীত মানে যিবোৰ মানে নৱপ্ৰজন্মৰ ছিংগাৰ যিসকল থাকে তেওঁলোকে সাধাৰণতে সিলেক্ট নকৰে তোমাৰ সিলেক্ট কৰাৰ কাৰণটো কি মানে কিয় তুমি সিলেক্ট কৰিলা আচলতে দৰ্শকসকলে যি বিচাৰে আমি সেইখিনিতো গোৱা যায়ে কিন্তু মানে নিজে আমি নিজৰ ভাল লগাটো মানে কেতিয়াবা গাব মন যায় ন সেইটো বাবে পুৰণি গীতখিনি মই খুব ভাল পাওঁ আৰু মোৰ মাৰো খুব প্ৰিয় হয় তো মই বিচাৰোঁ মানে আপোনাৰ আমাৰ যিখিনি আজিৰ জেনেৰেশ্যন হয় তেওঁলোকে এইবিলাক গীত শুনিব লাগে সেইটো বাবে আৰু এনেকুৱা ধৰণৰ গীতবিলাকো মানে লৈছোঁ আৰু বুজিছোঁ আৰু এইবাৰ বিহু মঞ্চত বা বহাগত শ্বৰ পোৱাৰ বা শ্ব' কৰাৰ তোমাৰ এটা বিশেষ কাৰণো আছে যাতে তুমি ফেমিলিক ছাপোৰ্ট কৰিব পৰা দেউতাক বিশেষকৈ ছাপোৰ্ট কৰিব পৰা যিজন দেউতাই তোমাক ইমানখিনি আগুৱাই আনিলে সেইজন ব্যক্তিক তুমি যাতে ছাপোৰ্ট কৰিব পৰা মৰেলি ছাপোৰ্ট কৰিব পৰা তেওঁক
আজি মই দৰ্শকসকলক জনাব বিচাৰিছোঁ নিকিতাৰ দেউতাক দুৰাৰোগ্য এটি মানে ৰোগত আক্ৰান্ত হৈ আছে আৰু সেয়েহে শ্ব'ৰ মাধ্যমেৰে তাই ৰাইজৰ মাজত আহিব বিচাৰিছে যাতে ফেমিলিক ছাপোৰ্ট কৰিব পাৰে এইখিনি সময়ত দেউতাকক ছাপোৰ্ট কৰিব পাৰে মাকক ছাপোৰ্ট কৰিব পাৰে ঘৰখনলৈ এটা ছাপোৰ্ট হ'ব পাৰে এই সুন্দৰ কণ্ঠৰ অধিকাৰী নিকিতাই যাতে এইখিনি কৰিব পাৰে তেতিয়াহ'লে আমি নিশ্চয় এই তাইৰ এই সাহসখন আমি আগবঢ়াব পাৰিম নিশ্চয় আমি আশা ৰাখিছোঁ যিসকল আয়োজক সমিতি আছে এইখিনি নিশ্চয় নিকিতাক সাহসখন দিব আমি তাকে আৰম্ভ কৰিছোঁ আমি নিকিতাৰ পৰা জানিব বিচাৰিছোঁ মানে কেনেকুৱা ধৰণৰ মানে তুমি যদি অলপ আমাক জনাব বিচাৰা অলপ ক'ব বিচাৰা হয় আজি আপোনাৰ মোৰ দেউতা বন মেৰু কেঞ্চাৰত আক্ৰান্ত হৈ আছে এতিয়া বহুতখিনি ভাল পাইছে কিন্তু আপোনাৰ মানে আমাৰ খৰচো মাত্ৰাত বহুত বেছি হয় মানে কাৰণ কেমো ল'ব লাগে তো ইনজেকশ্যনবিলাকতে বহুত মানে পইচা এটা ইনজেকশ্যনৰ এটা ইনজেকশ্যনতে আপোনাৰ 18,000 তেনেকুৱা টাইপ হয় আৰু উইকলি ল'ব লাগে দুটাকৈ ল'ব লাগে উইকলি তো খৰচ পাতি বহুতখিনি বেছি হৈ যায় তাৰ লগতে মোৰ ভণ্টিৰ পঢ়াৰ কথা আছে তাই এইবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিছে আৰু মায়ে চাকৰি কৰে মোৰ বৰ্তমান মানে কেনেকুৱা আপোনাৰ মাৰ চাকৰিটোৰ কাৰণে মানে ঘৰখন মানে ভালকৈ চলি আছে আচলতে দেউতাই এতিয়া তেনেকৈ ওলাই যাব নোৱাৰে ঘৰৰ পৰা কিন্তু আগতকৈ বহুতখিনি মানে যথেষ্টখিনি সুস্থ আৰু এতিয়া তোমাৰ কি আশা এইবাৰ বহাগৰে তোমাৰ কি আশা দেউতাক কেনেকুৱা ধৰণৰ ঘৰখনলৈ তুমি কেনেকুৱা এটা ছাপোৰ্ট হ'ব বিচৰা মই বিচাৰোঁ মানে মোৰ আপোনাৰ যাতে মই কিবা এটা কৰি মানে ঘৰখনত অলপমান যাতে সকাহ দিব পাৰোঁ আৰু সেইটো বাবে অনুষ্ঠানটো মানে বহুত প্ৰয়োজনীয় হয় আচলতে বহুত প্ৰয়োজন কেনেকৈ মানে অলপ সহায় কৰিব পাৰোঁ কেনেকৈ অলপমান মানে অলপ পইচাৰ সহায় কৰি যাতে মানে দেউতাহঁতৰ অলপ মানে আপোনাৰ টেনশ্যনবিলাক অবভিয়াছলি ছোৱালীক যেতিয়া মঞ্চত দেখিব সফল হোৱা দেখিব তেওঁলোকৰো এটা সাহস আহে এই গোটেইখিনি দেউতাইও খুব ভাল পায় বহুত ছাপোৰ্ট কৰে বহুতখিনি ছাপোৰ্ট কৰে তেওঁ শ্ব'বোৰত যায় নে তোমাৰ শ্ব' যেতিয়া হয় দেউতাই নাযায় মায়ে যায় অকল দেউতাই নাযায় মায়ে যায় সৰুৰ পৰা মায়ে গৈছে আচলতে দেউতাই আপোনাৰ ইমান ৰাতি টোপনি ক্ষতি কৰিব নোৱাৰে আচলতে তেনেকুৱা আপোনাৰ কিমান বছৰ হ'ল তোমালোকে যেতিয়া গম পাইছিলা প্ৰথম কেতিয়া গম পাইছিলা প্ৰথম আপোনাৰ 2019 চনত তেতিয়াই মানে ধৰাত পৰিছিল আৰু তাৰপিছত আপোনাৰ তেনেকৈ চিকিৎসা চলি থাকিলে মাজতে আপোনাৰ গুৱাহাটীত দেখুওৱা গ'ল মানে দেউতাৰ চিকিৎসা আপোনাৰ চেন্নাইত চলি আছিল আচলতে তাৰপিছত গুৱাহাটীত দেখুওৱা গ'ল গুৱাহাটীৰ ডক্তৰ মানে আপোনাৰ ডক্তৰৰ ভুলৰ কাৰণে আচলতে আপোনাৰ চিকিৎসা মানে বন্ধ কৰি থ'লে মানে ক'লে যে দেউতা সুস্থ আৰু এতিয়া একো ল'ব নালাগে একো মেডিচিন ল'ব নালাগে তেনেকুৱা আপোনাৰ কেমোবিলাকো ষ্টপ কৰি দিলে তেনেকৈ দেউতাই আপোনাৰ আকৌ মানে অসুখটো মানে আকৌ ধৰাত পৰি গ'ল এতিয়া সেইটোৱে আৰু মানে এটা অৱস্থাটো মানে ভালৰ পিনে আহিছিলে মাত্ৰ আৰু হঠাৎ মানে এনেকুৱা এটা হৈ গ'ল মানে কিন্তু আমি আশা কৰিছোঁ যাতে এই বহাগত তুমি ঘৰখনৰ এটা ছাপোৰ্ট হ'ব পৰা আৰু যিসকল দৰ্শকে শব্দৰ মাধ্যমেৰে তোমাৰ আজি এই অনুষ্ঠানটি চাই আছে যিসকল আয়োজক সমিতি চাই আছে নিশ্চয় সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিব মঞ্চ প্ৰদান কৰিব যাতে এই মঞ্চ প্ৰদান কৰাৰ লগতে বিনোদনটো হ'বই আমি যিকোনো শিল্পী এজনক যেতিয়া আমন্ত্ৰণ কৰোঁ আমি বিনোদনটো হ'বই কিন্তু তাৰ লগতে যদি অনুষাংগিকভাৱে এটা মহৎ কামৰ আমি সহভাগী হ'ব পাৰোঁ নিশ্চয় নিজৰে ভাল লাগে তো সেয়েহে যিসকল আয়োজক সমিতি আছে নিশ্চয় নিকিতাক যোগাযোগ কৰিব পাৰে যোগাযোগ কৰাৰ বাবে আমি নম্বৰটিও আমি আগবঢ়াই থ'ম যাতে নিকিতাক যোগাযোগ কৰিব পাৰে আৰু তাই যাতে এই যিটো আশা কৰিছে এইবাৰ বহাগত দেউতাকৰ এই জটিল সময়ত ঘৰখনৰ জটিল সময়ত এটা মানে এটা ছাপোৰ্ট ছিষ্টেম হৈ থিয় দিয়াৰ সেইটোত যাতে সফল হ'ব পাৰে তাই যাতে গৌৰৱেৰে ক'ব পাৰে যে মই নিজৰ ভৰিত থিয় হৈ ঘৰখনলৈ কিবা এটা কৰিব পাৰিছোঁ নহয় জানো সেইটো আশা কৰিছোঁ এতিয়া আমি বৰ গভীৰলৈ সোমাই গৈছিলোঁ অলপ ওলাই আহিব বিচাৰিছোঁ যিহেতুকে বহাগৰ বতৰা বহাগৰ মানে আগমন ঘটিছে আৰু এটি গীতলৈ যাওঁ ঠিক আছে কি গীত শুনাবা এইবাৰ
এইবাৰ আপোনাৰ যিহেতু বহাগৰ মাহ এতিয়া আপোনাৰ বিয়াৰো সময় বুজিছো মই এতিয়া এটা মানে আপোনাৰ মৌচুমী চহৰীয়া বাইদেউৰ গীত আছে খুব ধুনীয়া গীত ওকে সেইটো শুনাব ওকে বিচাৰিছোঁ এই গীতটো আচলতে আপোনাৰ এগৰাকী কইনাৰ মানে অনুভৱখিনি আৰু আপোনাৰ মানে দৰা অহাৰ মুহূৰ্তত মানে কেনেকুৱা অনুভৱ হৈ থাকে বুজিছো তেনেকুৱা ধৰণৰ গীতটো বুজিছো আশা কৰিছোঁ ভাল পাব ঠিক ঠিক আছে বাৰু লাজৰে উৰণি সৰি পৰে আজি দৰা আহিব বুলি বুকুতে কপি মনৰে পদূলি উদুলি মুদুলি মন প্ৰজাপতি জায়ুৰি গুচি আয়তিৰে উৰুলি শুনি আয়তিৰে উৰুলি শুনি লাজৰে উৰণি সৰি পৰে আজি দৰা আহিব বুলি বুকুতে কপি মনৰে পদূলি উদুলি মুদুলি মন প্ৰজাপতি জায়ুৰি গুচি আয়তিৰে উৰুলি শুনি আয়তিৰে উৰুলি শুনি ধন্যবাদ অতি সুন্দৰ অতি সুন্দৰ তেতিয়াহ'লে এইবাৰ মানে প্ৰস্তুতি মানে একদম তুংগত উঠিছে আৰু প্ৰস্তুতি ইতিমধ্যে মানে সামৰণি পৰিবই চাগে হয় এইবাৰ কি জনাব বিচাৰিছা তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা বা কেনেকুৱা ধৰণৰ গান তুমি কৰিব বিচাৰিছা কেনেকুৱা ধৰণৰ ভৱিষ্যত গানক লৈ কেনেকুৱা পৰিকল্পনা গানক লৈ আপোনাৰ পৰিকল্পনা আচলতে বহুতেই আছে মোৰ ভণ্টিয়েও গীত লিখে ওকে তাই নিজে সুৰ কৰে ওকে তো তাইৰ বহুতৰ মানে গান মানে এতিয়ালৈকে মানে থোৱা আছে আৰু মানে সেইকেইটা কৰিম বুলি ভাবি আছোঁ লগতে আপোনাৰ মই অকণমান ছেমি ক্লাছিকেল টাইপ গীতবিলাক মানে গাব ভাল পাওঁ অকণমান তেনেকুৱা ধৰণৰ গীত মানে কৰিম মানে ভাবি আছোঁ আৰু তেনেকুৱা ধৰণৰ আমি জানো তুমি 2 বছৰ নে 3 বছৰ আগতে এটা গান কৰিছিলা কৰিছিলোঁ সেই গানটোৰ বিষয়ে অলপ জনোৱাচোন কেতিয়া কৰিছিলা কি কৰিছিলা সেই গানটো আপোনাৰ 2 বছৰ আগতে কৰিলোঁ মই গানটো আপোনাৰ লিখিছিলে অৰিন্দম দাস আৰু সুৰ কৰিছিলে ধ্ৰুৱজিৎ পাৰৈ দাদাই ওকে খুব ধুনীয়া গীত নীল দাৰ লগত কৰিছিলোঁ গীতটো মই খুব ৰাইজে আঁকোৱালি লৈছে গীতটো তাকে অলপমান শুনাম ঠিক আছে বাৰু কিন্তু এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ আমাৰ লগত আজি বাদ্যত আমাক মানে সহায় কৰি আছে অংশুমান বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শব্দৰ মজিয়াত এই সুন্দৰ অনুষ্ঠানটি আগবঢ়াবলৈ যিখিনি সহায় কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অংশুমান বৰাক গানটিলৈ যাব বিচাৰিছোঁ অজানিতে দি গলাহি তুমি ভাল পোৱা এপাহি দুপাহি বুকুতে সামৰিল আজি তোমাকে সপোন পিয়াসী দিয়া তুমি ৰং বাকি হৃদয়তে সিঁচি দিয়া সপোনকি পলকতে পোহৰ হৈ নামি আহা মোৰ জীৱনলে পোহৰ হৈ নামি আহা মোৰ জীৱনলে অতি সুন্দৰ বৰ সুন্দৰ হৈছে গানটি আৰু তোমাৰ গানবোৰ বৰ মিঠা মিঠা গান সেইকাৰণে খুব ভাল লাগিছে আৰু আশা কৰিছোঁ যাতে এইবাৰ বিহু মঞ্চত প্ৰায়বোৰ বিহু মঞ্চ তুমি সুন্দৰভাৱে চলাই নিব পাৰা শেষৰ ভাগত আহিছোঁ আৰু শেষৰ ভাগত আমি
আমাৰ যি অতিথি আহে আমি যাদুৰে বিদায় দিওঁ যাদুৰে মানে নোহোৱা কৰি নহয় দেই মেজিক এটাৰ মাজেৰে বিদায় দিওঁ তো তোমাৰ লগত আজি এটা মেজিক কৰিব বিচাৰিছোঁ এতিয়া ঠিক আছে আচলতে মোৰে সৌভাগ্য আপোনাৰ লগত এনেকুৱা মানে এটা এক্সপিৰিয়েঞ্চ পাম মানে আজি সৰুৰ পৰা নামটো আপোনাৰ শুনিছোঁ এনেকুৱা মানে ইমান ওচৰৰ পৰা দেখিব পাম মোৰে সৌভাগ্য আচলতে ঠিক আছে তো এই মেজিকটোৰ কাৰণে মোৰ বস্তু একো নলওঁ তোমাৰ লগত তোমাৰ বেগখনটো আছে আৰু ছোৱালীৰ বেগত লিপষ্টিক এটাটো থাকিবই লগত থাকে তো তোমাৰ বেগৰ পৰা তোমাৰ লিপষ্টিকটো দিয়া মোক অলপ সময়ৰ কাৰণে ঠিক আছে ওকে তোমাৰ বেগৰ পৰা তোমাৰ লিপষ্টিকটো মই অলপ সময়ৰ কাৰণে লৈছোঁ এতিয়া মই লিপষ্টিকটো অলপ সময়ৰ কাৰণে ইয়াতে থৈ দিছোঁ দেই এতিয়া লিপষ্টিকটো মই এইকাৰণে লৈ থৈছোঁ কি কৰিম অলপ পিছত কৈ আছোঁ কিন্তু তাৰ আগতে মই বিচাৰিছোঁ যে তোমাৰ হাত দুখন এনেকৈ দি দিয়া অলপ আগলৈ অলপ এইখিনিমান জেগাত এইখিনি জেগাত থৈ দিবা ঠিক আছে আৰু মই এই লিপষ্টিকটো এটা কামত ব্যৱহাৰ কৰিম কিন্তু তাৰ আগত বিচাৰিছোঁ তুমি যিকোনো এখন হাত ৰাইট বা লেফ্ট ঠিক আছে তোমাৰ এইখন হ'ল ৰাইট এইখন হ'ল লেফ্ট সৰি এইখন ৰাইট এইখন লেফ্ট তুমি যিকোনো এখন হাত সিলেক্ট কৰা ৰাইট নে লেফ্ট ৰাইট ওকে ৰাইটখন থৈ দিয়া লেফ্টখন মুঠি বান্ধি দিয়া ঠিক আছে এতিয়া মই এই লিপষ্টিকটো অলপমান ইয়াতে লৈ লৈছোঁ মই দৰ্শকসকলক দেখুৱাইছোঁ অলপমান মই লিপষ্টিকটো লৈছোঁ বেছি ব্যৱহাৰ নকৰোঁ বাৰু নহ'লে এতিয়া মই দৰ্শকসকলক দেখুৱাইছোঁ লিপষ্টিকটো মই লৈ লৈছোঁ আৰু মোৰ লেফ্ট হাতত মই ইয়াতে দাগটো লগাইছোঁ আৰু অলপ এনেকৈ ঘূৰিছোঁ তোমাৰ চাগে কিবা এটা সেন্সেশন হৈছে হাতৰ মাজত হৈছেনে চোৱাচোন অলপ ফিল হৈছেনে কিবা গৰম ফিল হৈছে কেনেকুৱা ধৰণৰ ফিল হৈছে পৰুৱাই কামোৰা টাইপৰ ফিল হ'ব হৈছে সেনেকুৱা ধৰণৰ ফিল হৈছে মই দেখুৱাইছোঁ মোৰ লেফ্ট হেণ্ডখনত মই ইয়াতে দাগটো লগাইছোঁ আৰু লাহে লাহে ইয়াৰ পৰা দাগটো মই নোহোৱা কৰি গৈ আছোঁ আপোনালোকে দেখিছে দাগটো পাতল হৈ গৈ আছে আৰু নোহোৱা হৈ গৈছে গোটেই দাগটো এতিয়া মোৰ হাতত যিহেতুকে দাগটো লগাইছিলোঁ মোৰ লেফ্ট হেণ্ডত আৰু লাহে লাহে নোহোৱা হৈ গ'ল আমাৰ মাজত যিহেতুকে এটা সুন্দৰ মুহূৰ্ত আহিছে এটা ৱেভলেংথ আহিছে মানুহৰ বাবে বুলি কয় এটা সৃষ্টি হয় কানেকশ্যন মানুহৰ মাজত নিশ্চয় তোমাৰ হাততো কিবা এটা ফিল হৈছে যিহেতুকে তোমাৰ হাতলৈ কিবা এটা যাব লাগে লাহেকৈ হাতখন ঘূৰাই দিয়া আৰু লাহেকৈ হাতখন খুলি চোৱাচোন তাতে কিবা আহিছেনে কি আহিছে কেমেৰালৈ দেখুৱাব পাৰা তোমাৰ কেমেৰালৈ দেখুৱাব পাৰা আহিছেনে দাগটো লিপষ্টিকৰ দাগটো আহি গৈছে নিজে আহিছে খুব আচৰিত লাগিছে তো এইটোৱে হৈছে যাদু তাৰমানে কানেকশ্যন আছে কিবা এটা কানেকশ্যন আছে মানুহৰ বাবে আৰু এই কানেকশ্যনটোৰ বাবে আজি এই বিশেষ শ্ব'টি কৰা হৈছিলে যাতে আমি সকলোৱে ছাপোৰ্ট কৰিব পাৰোঁ নিকিতাক এইবাৰ বহাগত আমাৰ মৰমৰ সুধাকান্ত ডাঙৰীয়াই যিধৰণে কৈ গৈছে যে বহাগ মাথো এটি ঋতু নহয় আমাৰ এটি দায়িত্বও থাকে যে বহাগত যাতে আমি সকলোৰে মুখত হাঁহি বিৰিঙাব পাৰোঁ নিকিতাৰ জীৱনলৈও যাতে এই ছাপোৰ্ট ছিষ্টেম হোৱা যিটো এটা আশা কৰিছে সেইটো যাতে সফল হয় সেইকাৰণে আমি প্ৰয়াস কৰিছিলোঁ আপোনালোকেও সহযোগ কৰিবলৈ আমি আশা ৰাখিছোঁ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ নিকিতা আৰু খুব সফল হোৱা এইবাৰৰ বহাগ বিহু বুলিয়ে নহয় জীৱনত যাতে সফল হোৱা সেই আশাৰে আমি তোমাৰ মাজৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেকুৱা পালে আজিৰ এই খণ্ডটি জনাবলৈ একেবাৰে নাপাহৰিব আৰু কাক এই বহাগৰ বতৰাৰ মঞ্চলৈ কাক নিমন্ত্ৰণ কৰিম আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু পুনৰবাৰ শেষত জনাব বিচাৰিছোঁ আপোনালোকে যিখিনি মৰম দিছে যোৱাবোৰ খণ্ডত সঁচাকৈ খুবেই ভাল লাগিছে আৰু এনেকৈ মৰম দি থাকিব কমেণ্ট কৰি থাকিব লাইক শ্বেয়াৰ একেবাৰে নাপাহৰিব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ জনাইছোঁ ছাৰক খুব ভাল লাগিছে আশা কৰিছোঁ সকলোৱে যাতে অনুষ্ঠানটো চায় আৰু মোক আশীৰ্বাদ কৰে যাতে এনেদৰে আগুৱাই যাব পাৰোঁ যাতে নতুন গীত আপোনালোকৰ মাজলৈ উলিয়াই দিব পাৰোঁ যাতে তাৰ বাবে আশীৰ্বাদ কৰিব ধন্যবাদ